So, hello everyone. This is Abhigyan Fukon. আজি আমি trigonometry lecture লৈ অহা নাই আজি আমি actually এটা বহুত important দুটা question লৈ আহিছো that is a plus b whole square is equal to a square plus twice ab plus b square আৰু Pythagoras theorem যেটো which is hypotenuse square is equal to base square plus perpendicular square. These are two important results which we all know. আমি সকলো এই ৰিজাল্ট কিটা জানো আমাৰ মনতে থাকে যে a plus b whole square is equal to a square plus 2ab plus b square and Pythagoras theorem implies hypotenuse square is equal to base square plus perpendicular square. Kintu ইয়াৰ proof kita আমি নাজানো যে actually a plus b whole square is equal to a square plus 2ab plus b square যে আহিলে কিয় আহিলে ঠিক আছে কিয় আহিলে আমি কিতে এটো কোৱেশ্চন নকৰো আমাৰ স্কুলস বিলাকতো যেহেতু আমাৰ এনসিআরটি টেক্সট বুকত হক বা আমাৰ স্কুলস বিলাকত যিবিলাক কিতাপ প্ৰভাইড কৰা হয় সেইবিলাক কিতাপত তোমাৰ এই ৰিজাল্টস কিটাৰ verification to তেনেকে দিয়া হোৱা নাই বা দিয়া হৈছে যদিও টিচাৰ্স সকলে যেহেতু ক্লাস 7 and 8 ষ্টুডেন্টছক প্ৰয়োজন নহয় গতিকে ইয়াৰ verification বা ইয়াৰ proof খিনি নেদেখায়ও কিন্তু আজি আমি আসলতে সাম ওকে আমি জিওমেট্ৰিক্যালি সাম দে জিওমেট্ৰিক সো এটা ৰিজাল্টৰ এ ম্যাথমেটিক্যাল ৰিজাল্টৰ দুটা proof আছে এটা হল এলজেব্ৰাইক আৰু এটা হল জিওমেট্ৰিক্যাল আমি জিওমেট্ৰিক্যাল proof টো সাম কাৰণ কিয় জিওমেট্ৰিক্যাল proofৰ সহায়ত আমি প্ৰ্যাকটিক্যাল লাইফতো ইয়াৰ এপ্লিকেশন কি কাৰণ আমাৰ সোৱা এভৰিথিং এৰাউণ্ড আস আমাৰ ওচৰৰ পাজৰে যিমান বিলাক বস্তু আছে these are all some kind of geometry তাত স্কয়াৰ থাকিব পাৰে সপোজ তুমি টিভি টো সোৱা টিভি টো এটা ৰেক্টেংগল আজিকালি ৰেক্টেংগল হয় আগতে স্কয়াৰ আছিল বুলি ক'ব পাৰি তাৰ পিছত তোমালোকে বিছনাখন সোৱা বিছনাখন কি বিছনাখন হল এটা কিউবয়েড টিভি টো হল এটা কিউব বা কিউবয়েড ঠিক আছে সো বেলেগ বেলেগ ধৰণৰ জিওমেট্ৰিক্যাল ফিগাৰছৰ সহায়ত আমাৰ পৃথিৱীখন গঢ়া হৈছে ওকে গটিকে আমি ইয়াৰ জিওমেট্ৰিক্যাল proof টো সাম জিওমেট্ৰিক্যাল proof টো চালে কি হ'ব আমি এই ৰিজাল্টস বিলাকৰ প্ৰ্যাকটিক্যাল এপ্লিকেশন কি প্ৰ্যাকটিক্যাল আমি ইয়াক কেনেকৈ এপ্লাই কৰিব পাৰো হেখিনি আমি গম পাম ঠিক আছে সো গটিকে আমি প্ৰথমতে আমি a plus b whole square is equal to a square plus twice ab plus b square একদম ম্যাথছ বেয়া পোৱা মানুহ এটা হলেও এই ৰিজাল্টটো কিন্তু মনত আছে কিন্তু কিয় হয় এই ৰিজাল্টটো যে হয় কিয় আসলতে হেতু আমি আজি আসলতে আমি আসলতে এটা verification এটা সাম আৰু আজি ঠিক আছে গটিকে লেটস স্টার্ট আমি প্ৰথমতে a plus b whole square is equal to a square plus 2ab plus b square কিয় হয় হেতু সাম okay so now let us start with the first question of today that is a plus b whole square is equal to a square plus twice ab plus b square okay so geometrically proof কৰিব বিচাৰিছো গটিকে আমি geometrical figures বিলাক লব লাগিব এতিয়া so a plus b whole square is equal to a square plus twice ab plus b square ইয়াত a b এবিলাক কি এবিলাক সব এটা এটা ভ্যালু আমি নাজানো কি ভ্যালু হে কাৰণে a আৰু b লৈছো সাপোজ আমি কি কৰো প্ৰথমতে আমি এটা লাইন ন লাইন সেগমেন্ট ওকে আমি এটা লাইন সেগমেন্ট লৈছো আৰু ইয়াৰ লেংথটো হল a ওকে a আছে গটিকে a লাইন সেগমেন্ট লৈছো ইয়াৰ লেংথটো a আমি আৰু এটা লাইন সেগমেন্ট লৈছো তাৰ লেংথটো হল কি b ওকে দুটা লাইন সেগমেন্ট লৈছো বেলেগ বেলেগ এডালৰ লেংথটো হল কি a আনডালৰ লেংথটো হল কি b যেহেতু আমি জিওমেট্ৰিক্যালি প্ৰুফ কৰিছো গতিকে আমি জিওমেট্ৰিক্যাল ফিগাৰছ লব লাগিব তো এটা লাইন সেগমেন্টটো হল এটা জিওমেট্ৰিক্যাল ফিগাৰে হয় ঠিক আছে এতিয়া আমি কাম কৰো আমাক কি দিয়া আছে তুমি চোৱা আমাক লেফট হ্যান্ড সাইডে কি দিয়া আছে a plus b স্কয়াৰটো বাদ দিয়া a plus b মানে a আৰু b ক আমি যোগ কৰিব লাগিব সো এটা কাম কৰা a আৰু b যোগ কৰিছা গতিকে a লাইনডাল আৰু a লাইনডালৰ লেংথটো আমি এড কৰিব লাগিব সো এটো ইয়াত লগাই দিয়া হি পেলে ঠিক আছে সো গটিকে কি হ'ব এটো a হয় এটো b হয় দুটা এড কৰি দিয়া ইয়াত আমি এড কৰি দিছো এটো a হল আৰু অলপ দীঘল আছিল ন এটো a আৰু এটো হল b সো এটো আমি এড কৰি দিছো মানে a plus b আমি পাই গলো এটো হল কি a এটো হল b ওকে a plus b আমি পাই গলো এটা আমি কি কৰিব কৈছে a plus b স্কয়াৰ ওকে স্কয়াৰ মানে কি এটো আমি এটা স্কয়াৰ কৰি দিব লাগিব স্কয়াৰ কৈছে গটিকে স্কয়াৰ কৰি দিয়া ঠিক আছে এটা স্কয়াৰ নিচিনা লাগিছে এডজাস্ট কৰি লবা আৰু a plus b the whole square গটিটো স্কয়াৰ কৰি দিলো এতিয়া যদি আপা আমি এটা পাৰপেন্ডিকুলাৰ ড্ৰ কৰি দিও ওকে তো a লেংথটো যদি a হয় ইয়াৰ পৰা ইয়াৰ লৈকে যদি লেংথটো a হয় ইয়া a সাইডৰ তেতিয়া ইয়াৰ পৰা ইয়াৰ লৈকে লেংথটো কিমান হ'ব
A আৰু ইয়াৰ পৰা ইয়াৰলৈকে লেংথটো হ'ব তোমাৰ B ওকে যেহেতু এটা স্কোয়াৰত আমি এটা প্ৰপাৰ্টি পঢ়িছিলো এটা স্কোয়াৰত কি গোটেই সাইড কেইটা কি হয় ইকুৱেল হয় ইন এ স্কোয়াৰ all sides are equal গতিকে এটো যদি a সাইড টুৰ লেংথ কিমান a plus b a সাইড টুৰ লেংথ কিমান হ'ব a plus b গতিকে আমি a সাইড টু ইয়াতো তেতিয়াহ'লে a আৰু b থাকিব মানে a সাইড টুৰ লেংথটো a plus b এ হ'ব ঠিক তেনেদৰে a সাইড টুৰ লেংথ কি হ'ব a plus b হ'ব গতিকে ভাগ কৰি দিয়া a b এটা কাম কৰা a b আৰু a b যেহেতু লেংথটো সমান কাৰণ b লেংথটো সমান গোটেইটো সাইড গোটেইকেইটা সাইডত b লেংথটো সমান গতিকে কি আমি আমি যদি এই লাইনকেইটা জয়েন কৰি দিব পাৰোঁ এতিয়া তেতিয়াহ'লে তোমালোকে চোৱা a সাইড টুৰ লেংথ a সাইড টুৰ লেংথ এটো এটা স্কয়াৰ ৰিজেম্বল কৰিছে না নাই এটো এটা স্কয়াৰ হয় হয় নহয় এটো এটা স্কয়াৰ হয় তোমালোকে চোৱা গোটেইকেইটা সাইড ইকুৱেল হৈ আছে হয় গতিকে a সাইড টুৰ লেংথ যদি a সাইড টুৰ লেংথ যদি a তাহলে a সাইড টুৰ লেংথটো a হ'ব আৰু a সাইড টুৰ লেংথটো a হ'ব হল এটা তোমালোকে চোৱা এটো এটা স্কয়াৰ হয় না নহয় গোটেইকেইটা সাইড ইকুৱেল এটো এটা স্কয়াৰ গতিকে a সাইড টুৰ লেংথ যদি b ইয়াৰ পৰা ইয়ালৈকে যদি লেংথ b ইয়াৰ লেংথ b হ'ব আৰু ইয়াৰ লেংথ তেতিয়ালে কি b হৈ আছে গতিকে ইয়াটো b হ'ব ঠিক আছে এতিয়া তোমালোকে এটা কাম কৰা তোমালোকক কি কৈছে যে a plus b আমি স্কয়াৰ কৰি দিব লাগে হয় a plus b আমি স্কয়াৰ কৰি দিব লাগে ঠিক আছে a plus b স্কয়াৰ মানে কি a plus b into a plus b হয় নহয় মানে a plus b স্কয়াৰ মানে কি a plus b into a plus b হয় এতিয়া তোমালোকে চোৱা a plus b কি এই গোটেই স্কয়াৰটো যদি তুমি চোৱা এই গোটেই স্কয়াৰটোৰ এটা সাইডৰ লেংথ কিমান হ'ব এই গোটেই সাইডটোৰ লেংথ কিমান হ'ব a plus b a সাইডটোৰ লেংথ কিমান হ'ব a plus b a সাইডটোৰ লেংথ কিমান হ'ব গোটেইটো সাইডটোৰ লেংথ কিমান হ'ব a plus b এই গোটেই সাইডটোৰ লেংথ কিমান হ'ব a plus b ওকে এতিয়া তোমালোকে চোৱা a plus b into a plus b মানে কিমান তো s into s মানে সাইড ইনটু সাইড হৈ আছে নাই সাইডৰ লেংথ a plus b a সাইডৰ লেংথটো a plus b মানে সাইড ইনটু সাইড এটা স্কয়াৰৰ এটা সাইড আমি যদি দুইবাৰ মাল্টিপ্লাই কৰোঁ তেতিয়া কি দিয়ে মানে এৰিয়া অফ এ স্কয়াৰ দিয়ে নেকি আমি জানো যে এৰিয়া অফ এ স্কয়াৰ কি এৰিয়া অফ এ স্কয়াৰ is equal to side into side হয় গতিকে ই কি সাইড ইনটু সাইড হৈ আছে হল সাইড ইনটু সাইড হৈ আছে মানে কি আলটিমেটলি আমি কি উলিয়াব লাগে এই গোটেই স্কয়াৰটোৰ এৰিয়া উলিয়াব লাগে বুজিছা এই গোটেই স্কয়াৰটোৰ এৰিয়া উলিয়াব লাগে গতিকে এই গোটেই স্কয়াৰটোৰ এৰিয়া আমি কেনেকৈ উলিয়াম এতিয়া ঠিক আছে সাইড ইনটু সাইড হৈ আছে তোমালোকে দেখিলা হল এতিয়া আমি কি সাইড ইনটু সাইড হৈ আছে মানে a plus b into a plus b হৈ আছে ওকে মানে কি আমি এই স্কয়াৰটোৰ এৰিয়া উলিয়াব লাগিব এই স্কয়াৰটোৰ এৰিয়া তোমালোকে কেনেকৈ উলিয়াব পাৰা এতিয়া তুমি চোৱা এটো এটা স্কয়াৰ হৈ আছে হয় এটা স্কয়াৰ এৰিয়া কিমান সাইড ইনটু সাইড a into a মানে কি a into a স্কয়াৰ টু সাইড কি a গতিকে সাইড ইনটু সাইড হলে কিমান হ'ব a into a মানে কি a into a হল a স্কয়াৰটো আমি এৰিয়া পাই গলো ঠিক আছে a স্কয়াৰটো আমি এৰিয়া পাই গলো নেক্সট এটা a স্কয়াৰটো চোৱা a স্কয়াৰটোৰ সাইড কি b সো b into b মানে সাইড ইনটু সাইড b into b হ'ব প্লাস b into b এড কৰি দিলো মানে আমি যদি এই ইন্ডিভিজুয়ালি যদি গোটেইকেইটা সাইডৰ এৰিয়া উলিয়াই লওঁ মানে গোটেইকেইটা শেপস এটো এটা স্কয়াৰ এটো এটা ৰেক্টেংগল আৰু এটো এটা ৰেক্টেংগল গোটেইকেইটা শেপসৰ যদি ইন্ডিভিজুয়ালি এৰিয়া উলিয়াই লওঁ তাৰ পিছত যদি এড কৰি দিওঁ তেতিয়া আমি কি পাম এই গোটেই স্কয়াৰটোৰ এৰিয়াটো পাম নে নাপাম ঠিক আছে আমি এটা সাইড এটা শেপ উলিয়ালো এতিয়া এই স্কয়াৰটোৰ শেপৰ এৰিয়াটো উলিয়ালো এতিয়া a স্কয়াৰটোৰ কাৰণে উলিয়াম ওকে এটো কি b হৈ আছে গোটেইকেইটা সাইড গতিকে এটো কি b স্কয়াৰ হ'ব ঠিক আছে মানে b into b হ'ল এতিয়া তোমালোকে এটো চোৱা এই ৰেক্টেংগলটো চোৱা এই ৰেক্টেংগুলাৰ এৰিয়া কি আছিল লেংথ ইনটু ব্ৰেথ এটো ইয়াৰ লেংথ আৰু এটো ব্ৰেথ গতিকে a into b প্লাস a into b প্লাস ওকে এই ৰেক্টেংগল এই এৰিয়াটো আমি পাই গলো এতিয়া ওকে
এতিয়া এই ৰেক্টেংগলটোৰ এৰিয়া কি হ'ব এক সিমিলাৰলি a into b কাৰণ লেংথ ইনটু ব্ৰেথ ইয়াত লেংথ কি a দুইফালে a হৈছে লেংথ আৰু ব্ৰেথ কি b গতিকে a into b ঠিক আছে এতিয়া a into a মানে কিমান a স্কয়াৰ b into b মানে কিমান b স্কয়াৰ a into b দুটা আছে গতিকে 2a into b হয় এটা a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস 2a into b আমি কি 2ab লিখিব পাৰো একেটাই কথা ab মানে কি a into b এ হৈ আছে বুজিলা গতিকে a plus b whole square is equal to a square plus 2ab plus b square বুঝলে এইটো জিওমেট্ৰিক্যাল ইন্টারপ্রিটেশন মানে স্কয়ার কৈছে হেকারণ আমি স্কয়ার কৰি দিছো আলটিমেটলি কি বুজাইছে এটা স্কয়াৰৰ এৰিয়া বুজাইছে ঠিক আছে a plus b whole square কি বুজাইছে এটা স্কয়াৰৰ এৰিয়া বুজাইছে ওকে সো প্ৰথমটো তোমালোকৰ ক্লিয়াৰ হল আই হোপ ক্লিয়াৰ হল এটা চোৱা তোমালোকে যে ধৰিব মানে কিছুমান এটা a plus b whole square is equal to a square plus twice ab plus b square মুখস্থ কৰি থৈ দিয়ে কিন্তু তাৰ পিছত যে ৰিজনটো এটো হেতু তেওঁলোকে কিন্তু নাজানে এটা তোমালোকে ৰিজনটো বুজি পাই গলা ঠিক আছে প্ৰথমটো হল এটা নেক্সট আমি পাইথাগোৰাছ থিওৰামটোলৈ যাম ওকে ওকে এতিয়া আমি পাইথাগোৰাছ থিওৰামলৈ আহিলো সো পাইথাগোৰাছ থিওৰাম তোমালোকক মই ট্ৰিগোনোমেট্ৰি প্ৰথম ডিসকাশনতে কৈছো যে পাইথাগোৰাছ থিওৰাম কিহৰ লগত ডিল কৰে এটা ৰাইট এংগল ট্ৰায়াঙ্গল লগত ডিল কৰে ওকে ৰাইট এংগল ট্ৰায়াঙ্গল লগত ডিল কৰে okay so this is a what right angle triangle okay so right angle triangle eta ki thake eta hypotenuse thake eta base thake aru eta perpendicular thake okay so eta pythagoras theorem ki boli koy pythagoras theorem e h square mane hypotenuse square is equal to base square plus perpendicular square etu asolte result kintu ei result tu asolte ahile kene koy hetu ami eta prove korim thik ase এটা তোমালোকে এটা কাম কৰা তোমালোকে এনেকুৱা এটা জিওমেট্ৰিক্যাল ফিগাৰ নাম কোৱা যাৰ এৰিয়া উলিওৱাটো আটাইতকৈ ইজি বা তাৰ ফৰ্মুলা মনত ৰখাটো আটাইতকৈ ইজি কি হয় স্কয়াৰ স্কয়াৰৰ যেটো ফৰ্মুলা সাইড ইনটু সাইড এটো সকলোৰে মনত থাকে কিন্তু ধৰিলোৱা ট্ৰায়াঙ্গলৰ হল হাফ বেস ইনটু অল্টিটিউড বা ধৰিলোৱা তোমাৰ ৰেক্টেংগুলাৰ হল লেংথ ইনটু ব্ৰেথ বা হেকিটা অলপ মানে কি হৈ যায় অলপ কমপ্লিকেটেড হৈ যায় মানে কেতিয়াবা পাহৰি থকাও যায় কিন্তু স্কয়াৰৰ এটা কথা মনত ৰাখিলে হল সাইড স্কয়াৰ side into side বা side square যদি তুমি মনত ৰাখা তেতিয়া কি হয় আমি এৰিয়া অফ দা স্কয়াৰ উলিয়াব পাৰো গটিকে তোমালোকে এটা কাম কৰা এনেকুৱা যেটো ট্ৰায়াঙ্গল আমি ৰাইট এংগল ট্ৰায়াঙ্গল লৈছো তেনেকুৱা তোমালোকে চাৰিটা ৰাইট এংগল ট্ৰায়াঙ্গল লৈ লোৱা আৰু সেই চাৰিটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সহায়ত তোমালোকে এটা স্কয়াৰ বনাবলৈ চেষ্টা কৰা কিয় স্কয়াৰ বনাবলৈ চেষ্টা কৰিবা কাৰণ স্কয়াৰৰ এৰিয়া উলিয়াবলৈ ইজি আৰু দ্বিতীয়তে তোমাৰ ইয়াত চোৱা h square base square perpendicular square গোটেইকেইটাতে স্কয়াৰ আছে গতিকে যেহেতু স্কয়াৰ আছে আমাক তো জিওমেট্ৰিক্যাল ইন্টারপ্ৰিটেশন দিছো ন আমি জিওমেট্ৰিক্যালি আমি প্ৰুভ কৰিছো গতিকে যেহেতু গোটেইকেইটা টাৰ্মতে স্কয়াৰ আছে আমাক তো এটা স্কয়াৰ ডেফিনেটলি লাগিব হেকাৰণে আমি কি কৰিম এতিয়া স্কয়াৰ এটা বনাই লম প্ৰথমতে কিহৰ সহায়ত চাৰিটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সহায়ত ঠিক আছে a plus b whole square কি আছিল আমি ডাইৰেক্ট এটা স্কয়াৰ বনাই লব পাৰিছিলো কিন্তু ইয়াত কি পাইথাগোৰাছ থিওৰাম কিহৰ লগত ডিল কৰে এটা ৰাইট এংগল ট্ৰায়াঙ্গল লগত ডিল কৰে এটা ৰাইট এংগল ট্ৰায়াঙ্গল তো আমি ইউজ কৰিবই লাগিব ৰাইট এংগল ট্ৰায়াঙ্গলৰ অবিহনেতো পাইথাগোৰাছ থিওৰাম ইনভ্যালিড হয় নহয় গতিকে আমি এটা স্কয়াৰ কিহৰ সহায়ত বনাব চেষ্টা কৰিম এটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সহায়ত ওকে সো তোমালোকে এটা কাম কৰা এনেকুৱা চাৰিটা ট্ৰায়াঙ্গল সেম এনেকুৱা সিমিলাৰ একদম সেম চাৰিটা ৰাইট এংগল ট্ৰায়াঙ্গল লৈ লোৱা ঠিক আছে মই চাৰিটা লৈছো একদম সেম মানে ইয়াত মোৰ ফিগাৰটো অলপ বেলেগ হ'ব পাৰে কিন্তু তোমালোকে বুজি লবা আৰু যে সেম হয় গোটেইকেইটা সেম হয় ওকে ইয়াত যেহেতু মই নিজ হাতেৰে বনাইছো ওকে h b p h b p h b p হাইপোটেনিউজ কি ডিনোট কৰিছে হাইপোটেনিউজ b টু এ বেস আৰু p টু এ পারপেন্ডিকুলার এতিয়া আমি এই চাৰিটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সহায়ত এটা কি বনাব চেষ্টা কৰিম স্কয়াৰ কিয় স্কয়াৰ কাৰণ আমাৰ পাইথাগোৰাছ থিওৰামে কৈছে যে square of hypotenuse কি square of hypotenuse is equal to the sum of base square of the base and square of perpendicular ঠিক আছে গতিকে এতিয়া আমি স্কয়াৰটো বনাব চেষ্টা কৰো ওকে উইথ দিস ট্ৰায়াঙ্গলস যেহেতু বোৰ্ডখন হৰু বাৰে বাৰে ৰাব কৰিব লগা হৈছে তোমালোকে কিন্তু বুজি পাই যাবা বুলি মই আশা ৰাখিলো তোমালোকে যদি বুজি নোপোৱা মই আকৌ বুজাই দিম বা আকৌ মই ভিডিওটা বনাই দিম তোমালোকে যদি প্ৰথমবাৰ বুজি পাত অসুবিধা হৈছে বা নহলে তোমালোকে যদি ভিডিওটো বাৰে বাৰে চাইও থাকা ধৰিলোৱা প্ৰথমবাৰ তোমালোকে বুজি নাপালা সেকেন্ড বাৰ চালা থাৰ্ড বাৰ চালা তেতিয়াও কিন্তু তোমালোকে বুজি পাই যাবা ওকে এতিয়া আমি কি কৈছিলো চাৰিটা ৰাইট এংগল ট্ৰায়াঙ্গলৰ সহায়ত আমি এটা স্কয়াৰ বনাব চেষ্টা কৰিম লেটস সি কেনেকৈ আমি বনাও
এতিয়া এইটো এটা ৰাইট এংগল ট্ৰাইংগল হাইপটেনিউজ থাকিব বেছ থাকিব পাৰপেণ্ডিকুলাৰ থাকিব ওকে এতিয়া আমি আন এটা ৰাইট এংগল ট্ৰাইংগল ল'ম ওকে আমি আন এটা ৰাইট এংগল ট্ৰাইংগল ল'ম আৰু আমি এনেকৈ ইয়াক জইন কৰি দিম ঠিক আছে ইয়াৰ হাইপটেনিউজ কোনটো এইটো কি বেছ আৰু এইটো কি পাৰপেণ্ডিকুলাৰ মনত ৰাখিবা হাইপটেনিউজ ইজ দ্য লংগেষ্ট ছাইড অলৱেজ আমি আৰু এটা ৰাইট এংগল ট্ৰাইংগল ল'ম অলপ বেকা হৈছে চিধাকে বনাব লাগিব মানে এইটো এইটো হ'ল এইটো বেছি হেৰি হৈছে মানে মিলাই ল'ব আৰু ৰাইট এংগলটো অলপ এইটো মানে ভিতৰত এটা আমি স্কুৱেৰ এটা বনাই ল'ব লাগিব অ'কে ভিতৰত আমি কি কৰিব লাগিব এটা স্কুৱেৰ বনাবই লাগিব এক ছেকেণ্ড ৰ'বা মই অলপ ভালকৈ বনাইছোঁ মোৰ ফিগাৰটো অলপ উল্টা পুল্টা হৈ গৈছে মানে ধুনীয়াকৈ ওলোৱা নাই আচলতে বস্তুটো অ'কে এতিয়া হৈ গ'ল ঠিক আছে ষ্ট্ৰেইট অহা নাই আজি লাইনটো কি হৈছে জানো হাতখন ভালকৈ কাম কৰা নাই চাগে মোৰ চ' ইয়াত এইটো হাইপটেনিউজ ইয়াত এইটো হাইপটেনিউজ এইটো ইয়াত কি পাৰপেণ্ডিকুলাৰ এইটো ইয়াত বেছ এইটো ইয়াত পাৰপেণ্ডিকুলাৰ এইটো ইয়াত বেছ অ'কে এতিয়া তোমালোকে মোক এটা কথা কোৱা ঠিক আছে এই স্কুৱেৰটোৰ এৰিয়া আমি কেনেকৈ উলিয়াব পাৰোঁ ঠিক আছে দুই ধৰণে উলিয়াব পাৰোঁ এতিয়া তোমালোকে এইটো চোৱা এই স্কুৱেৰটোৰ এৰিয়া আমি ফৰ্মুলাটো ইউজ কৰি উলিয়াব পাৰোঁ এতিয়া চোৱা এই ছাইডটোৰ এই লেংথটো কিমান পি এই লেংথটো কি পি আৰু ইয়াৰ পৰা ইয়াৰলৈকে লেংথটো কি বি চ' আমি যদি এই দুইটাৰ লেংথ এড কৰি দিওঁ আমি এটা ছাইডৰ লেংথ পাই যাম এই গোটেই স্কুৱেৰটোৰ এটা ছাইডৰ লেংথ পাই যাম চ' পি প্লাছ বি যদি কৰি দিওঁ আমি এটা ছাইডৰ লেংথ পাই গ'লোঁ এতিয়া এৰিয়া অফ এ স্কুৱেৰ কি আছিল পি প্লাছ বি ইনটু পি প্লাছ বি মানে ছাইড ইনটু ছাইড গতিকে পি প্লাছ বি ইনটু পি প্লাছ বি কৰি দিয়া অ'কে পি প্লাছ বি ইনটু পি প্লাছ বি এইটো পি প্লাছ বি ইনটু পি প্লাছ বি নিলিখি মই কি লিখিব পাৰোঁ পি প্লাছ বি হোল স্কুৱেৰ হয় নহয় কাৰণ পি প্লাছ বি ইনটু পি প্লাছ বি মানে ছাইড ইনটু ছাইড ইজ ইকুৱেল টু ছাইড স্কুৱেৰ গতিকে পি প্লাছ বি হোল স্কুৱেৰ লিখি দিলোঁ অ'কে এতিয়া এইটো হ'ল ফৰ্মুলাটো ইউজ কৰি আমি উলিয়ালোঁ এৰিয়া আৰু তোমালোকে এইটো চোৱা এতিয়া মই যদি এটা কাম কৰোঁ এই যিটো স্কুৱেৰ আছে গোটেই ডাঙৰ স্কুৱেৰটোৰ ভিতৰত কি আছে এইটো এটা ৰাইট এংগল ট্ৰাইংগল এইটো এটা ৰাইট এংগল ট্ৰাইংগল এইটো এটা ৰাইট এংগল ট্ৰাইংগল আৰু এইটো এটা ৰাইট এংগল ট্ৰাইংগল আৰু ভিতৰত আৰু এটা স্কুৱেৰ আছে গোটেইকেইটাৰ লেংথ কি এইচ আমি কি কৰোঁ আমি এই গোটেইকেইটা শ্বেপ এই যি চাৰিটা ৰাইট এংগল ট্ৰাইংগল আছে আৰু এই ভিতৰত থকা স্কুৱেৰটোৰ বেলেগে বেলেগে এৰিয়া উলিয়াই যদি এড কৰি দিওঁ তেতিয়াওতো আমি এই গোটেই স্কুৱেৰটোৰ এৰিয়া পাই যাম হয় ঠিক আছে গতিকে তোমালোকে এটা কাম কৰা এই স্কুৱেৰটোৰ এৰিয়া প্ৰথমতে উলিয়াই লওঁ এই স্কুৱেৰটোৰ এৰিয়া কি হ'ব এইচ ইনটু এইচ মানে কি এইচ স্কুৱেৰ প্লাছ এই স্কুৱেৰটোৰ এৰিয়া আমি পালোঁ এতিয়া এই ৰাইট এংগল ট্ৰাইংগলটোৰ এৰিয়া কিমান হ'ব আমি ফৰ্মুলা পাইছিলোঁ হাফ ইনটু বেছ ইনটু হাইট ইয়াত বেছ কি বি হাফ বেছ ইনটু হাইট হাফ বি পি হ'ল তেতিয়াহ'লে প্লাছ এই ৰেক্টেংগলটো এই ৰাইট এংগল ট্ৰাইংগলটোৰ এৰিয়া ছেইম হ'ব যিহেতু এইটো গোটেইকেইটা ৰাইট এংগল ট্ৰাইংগল কি ছেইম গতিকে এইটোৰ হাফ ইনটু বি পি হ'ব প্লাছ হাফ ইনটু বি পি প্লাছ হাফ ইনটু বি পি এতিয়া তোমালোকে এইটো চোৱা পি প্লাছ বি হোল স্কুৱেৰ অ'কে পি প্লাছ বি হোল স্কুৱেৰ লেফ্ট হেণ্ড চাইডে আছে এইটো আমি কি লিখিব পাৰোঁ এইচ স্কুৱেৰ প্লাছ হাফ বি পি প্লাছ হাফ বি পি প্লাছ হাফ বি পি প্লাছ হাফ বি পি কিমান হ'ব চোৱাচোন হাফ আৰু হাফ এড কৰিলে কিমান 1 হয় গতিকে বি পি হ'ল প্ৰথম এই দুটাত কি হ'ল বি পি অ'কে আকৌ হাফ আৰু হাফ এড কৰিলে কিমান হ'ব 1 হ'ব গতিকে বি পি মানে 1 বি পি এটা বি পি আধা বি পি আৰু আধা বি পি লগাইছোঁ
এটা মানুহৰ পৰা আধা বিপি ললো আন এটা মানুহৰ পৰা আধা বিপি ললো গোটেইকেইটা লগাই দিলো কেইটা বিপি হ'ল 1 বিপি হ'ল মানে 1 ইনটু বিপি হয় 1 টো লিখা নাই আৰু মানে নিলিখিলেও হৈ যায় যিহেতু 1 থাকিলে এটা তোমালোকে এটা কাম কৰা a p plus b whole square টো ভাঙি দিয়া কি আছিল ফৰ্মুলাটো a plus b whole square কি আছিল a square plus twice ab plus b square ওকে সো এটা কি হ'ব তেতিয়াহ'লে p square plus 2ab a ঠাইত কি আছে p b ঠাইত কি আছে b আছে plus b square is equal to h square plus bp plus bp দুটা bp আছে গতিকে 2bp হল এতিয়া তোমালে কি কৰিবা সোৱা তোমাৰ আপ কৰি দিছো এতিয়া ওকে এটা তোমালে কি কৰিবা ইয়াপা মই ইয়াত কৰি দিছো এতিয়া ঠিক আছে p square বা plus b square গোটেইকেইটা লেফট হ্যান্ড সাইডে লৈ আনা p square plus b square plus 2pb আছে হল minus h square minus 2bp which is equal to 0 এটা 2bp এটা আমি কেনেকৈ লিখিব পাৰো ঠিক আছে সো এটা তোমালকে সোৱা pb আৰু bp একেটাই কথা মানে 2 into p into b আৰু 2 into b into p একেটাই কথা গতিকে আমি কি লিখিব পাৰো p square plus b square plus 2bp minus h square minus twice of bp which is equal to 0 এতিয়া a2 আৰু a2 ক্যান্সেল গল কাৰণ প্লাস আছে মাইনাস আছে ক্যান্সেল গুছি গল এতিয়া p square plus b square is equal to a minus h square টো যদি রাইট হ্যান্ড সাইডে লৈ যা কি হ'ব plus h square আহিব ওকে therefore final result to কি হল hypotenuse square is equal to base square plus perpendicular square ঠিক আছে গতিকে this is the final result আমি প্রুফ কৰি দিলো এতিয়া hence proved okay মানে চোৱা এইখিনি বস্তু সবেই জানে যে পাইথাগোৰাছ থিওৰাম কি a plus b whole square ফৰ্মুলা কি a minus b whole square ফৰ্মুলা কি a plus b into a minus b ফৰ্মুলা কি কিন্তু কথাটো হল যে ইয়াৰ জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো কি আসলতে এই বস্তুখিনি আহিছে কেনেকৈ ধৰি লোৱা পাইথাগোৰাছে যিজন এজন তোমাৰ কি ম্যাথমেটিশিয়ান আছিল পাইথাগোৰাছে এই যেটো ৰিলেশন হেতু কেনেকৈ ডিৰাইভ কৰিছিল বা কেনেকৈ তাৰ স্ট্ৰাইক কৰিলে যে এই ৰিলেশনটো মানে ভ্যালিড হ'ব বা এই ৰিলেশনটো এপ্লিকেবল হ'ব কেনেকৈ এই যিখিনি তোমাৰ জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশন আছে হিহতৰ এনেকৈ পাইথাগোৰাছে এনেকৈ ধৰি লোৱা বস্তুখিনি ডিৰাইভ কৰিছিল বা প্ৰুভ কৰিছিল সিমিলাৰলি তোমাৰ a plus b whole square সবেই জানে everyone knows even a person who hates mathematics even he will know the formula of a plus b whole square that a plus b whole square is equal to a square plus twice ab plus b square কিন্তু maths ভাল মানে ধৰিলা বহুতে এটো কথা নাজানে যে a plus b whole square কেনেকৈ আহিলে যে a plus b whole square ফৰ্মুলাটো কেনেকৈ আহিলে মোক কিছুমান এনেকুৱা মানুহ আছে যোনে ম্যাথমেটিক্স ভাল পায় কিন্তু এই হৰু হৰু কথাবিলাক নাজানে কিন্তু এই হৰু হৰু কথাবিলাক জানিব লাগে আসলতে আমি এটা আমাৰ কনসেপ্টখিনি ক্লিয়াৰ হয় মানে এটা পাইথাগোৰাছ থিওৰামৰ এপ্লিকেশনটো তোমাৰ এনেকুৱা এটা সাপোজ ফিগাৰ দি দিলে এনেকুৱা এটা ফিগাৰ তোমাৰ কলে যে তাত h p এইবিলাক দিয়া নাই এনেকুৱা এটা ফিগাৰত তোমাৰ মানে কলে যে প্ৰবলেমটো সলভ কৰিব দিলে ঠিক আছে তুমি তো গম নাপাবা যে এটা আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰিব পাৰিম কিন্তু এতিয়া যদি আমি জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো জানো ওকে আমি জিওমেট্ৰিক্যাল ইন্টাৰপ্ৰিটেশনটো জনা লগে কি হ'ব আমি যিকোনো এটা জিওমেট্ৰিক্যাল ফিগাৰ দিও ওকে আমি তাৰ পৰা ওলাই আহিব পাৰিম we can at least come out of that particular question মানে I mean to say আমি সলভ কৰিব পাৰিম মানে ঠিক আছে গতিকে এইখিনি কিছুমান হৰু হৰু কথা কিন্তু বহুতে নাজানে গতিকে সবেই যাতে জানক মই সেই কাৰণে এই ভিডিওটো বনালো ওকে আৰু অনাগত দিনবোৰত এনেকুৱা হৰু হৰু কথাৰ ওপৰত আৰু ভিডিও বনাম ঠিক আছে গতিকে ঠিক আছে থ্যাংক ইউ আজি কোৰ্সৰ পৰা অলপ বেলেগ কিছুমান কথা কলো okay I hope it will be beneficial for you all thank you so much